যোৱাকালি অনুদান কৰিলোঁ জিলা আয়ুক্ত হিচাপে মই ফলছ প্ৰমিছ নকৰোঁ যে নলবাৰীখন এতিয়া যিমানখিনি আছে কিবা অদ্ভুত কিবা এটা কৰি দিম সেইটো কোনো ডিচিয়ে কৰিব নোৱাৰে। কাৰণ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হিচাপে সকলোৰে লিমিটেশ্যন থাকে যে কোনটো পৰ্যায়ৰে এজন জিলা আয়ুক্তই জিলাখনক আগবঢ়াই নিব। কিন্তু এটা কথা সাধাৰণতে ক'ব বিচাৰোঁ, সেইটো হ'ল যে প্ৰশাসনক ৰাইজৰ ওচৰলৈ নিবলৈ চেষ্টা কৰে আৰু যিটো পাব্লিক ডেলিভাৰী চিষ্টেম সেইটো আগতেই ফিক্সড কৰিবলৈ চেষ্টা কৰে। এই দুটা কাম মোৰ আয়ত্তৰ ভিতৰত আৰু মই এই দুটা কাম কৰিব পাৰিম বুলি ভাবিছোঁ যে এই দুটা কাম কৰোঁ। বাকী যদি আমি ডেভেলপমেণ্ট বা উন্নয়নৰ কথা কওঁ, চৰকাৰে উন্নয়নৰ কাম যথেষ্টখিনি নলবাৰীত কৰিছে। 2005-06 মই ইয়াতে পূব নলবাৰীৰ লগত ছিনিয়ৰ ভিডিঅ' আছিলোঁ। এতিয়া নলবাৰী আৰু এতিয়া আহি আকাশ পাতাল পাৰ্থক্য দেখিছোঁ। এনেকুৱা নহয় যে ডেভেলপমেণ্ট বহুত হৈ গ'ল, ডেভেলপমেণ্ট হৈ আছে। মেডিকেল কলেজৰ পৰা, ইঞ্জিনিয়াৰিং কলেজৰ পৰা, বাকী যিখিনি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত হৈ আছে, ৰাস্তা পদূলি হৈছে, অভাৰব্ৰিজ হৈছে আৰু বহুখিনি হৈ থকাৰ কথা। গতিকে সেই উন্নয়নখিনি সঠিকভাৱে হৈ থাকিবলৈ অকল উপায়ুক্ত বা আয়ুক্ত একো কৰিব নোৱাৰে, ৰাইজৰ সহযোগিতা সদায় লাগিব। আৰু এই ক্ষেত্ৰত যিকোনো এটা ট্ৰান্সফৰমেশ্যন যদি হ'ব লাগে তাত আপোনালোকৰ দায়িত্ব অপৰিসীম। আপোনালোকে নিজেও জানে আৰু ময়ো আজি ইমান বছৰ চাকৰি কৰি এইটো অনুভৱ কৰিছোঁ যে আমাৰ সাংবাদিক বন্ধুসকলৰ দায়িত্ব অপৰিসীম। কিন্তু আমি ছ'চিয়েল ৰেছপনচিবিলিটি বুলিয়ে কওঁ বা আৰু নিজৰ দায়বদ্ধতা বুলিয়ে যদি কওঁ, আত্মদায়বদ্ধতা আৰু সামাজিক দায়বদ্ধতা দুটাই থাকে। গতিকে আপোনালোকে মই ভাবোঁ যে আহি থকা দিনখিনিত আপোনালোকৰ পৰা আমি সহায় সহযোগ পাম। আৰু যদি কিবা থাকে মই DMPকো কৈছোঁ গ্ৰুপটো কৈ দিব আৰু যিমানখিনি পাৰোঁ এড্ৰেছ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ধৰক এটা কিবা আপোনালোকৰ চকুত কৰিলে আপুনি মেছেজ এটা দিব, সেইটো এজ কুইকেষ্ট এজ পচিবল মইতো ৰেছপণ্ড কৰিবলৈ ট্ৰাই কৰিম। আৰু ইয়াৰ আগতে মই চৰাইদেউতো আছিলোঁ ১.৫ বছৰতকৈ অধিক লাইফ হিচাপে। তাতো যিখিনি সাংবাদিক বন্ধু আছিলে গোটেইখিনিৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ মোৰ বন্ধুত্ব আছিলে আৰু সদায় মিলিমিলিয়ে কাম কৰিছোঁ। কিন্তু ইটোৰ অৰ্থ এইটো নহয় যে কোনোবা এটা নিউজ মোৰ কৰিলে বুজা নাই। অভিয়াছলি বুজি আয়ুক্ত এজনৰ এগেইনষ্টত নিউজ নাবাজাটো অকণমান হেৰি ধৰণৰ কথা যে নিউজ কিয় বুজা নাই। কাৰণ আপুনি জানে যে এখন জিলা বা এখন ৰাজ্য যেতিয়া আমি সৰ্বাংগীন উন্নতিৰ কথা কওঁ, ৰাইজৰ এক্সপেক্টেশ্যন বহুত আৰু সেই আশাবাদটোত যেতিয়া ক'ৰবাত পানী পৰে তেতিয়াতো মানুহে কথা কয় আৰু সেই কথা কোৱা কথাখিনি ক'ৰবাত ফ'কাছ কৰাটো আপোনালোকৰ দায়িত্ব। গতিকে সেইটো কথা মই কেতিয়াও নকওঁ যে আপোনালোকে চাই চিতি নিউজ কৰে। মই দেখিছোঁ মোৰ ঘৰ হাজোত, গতিকে হাজো নলবাৰীতো বিশেষ পাৰ্থক্যই নাই ক'ব গ'লে যে ২০ মিনিট গ'লেই মই মোৰ ঘৰ পাই যাম। গতিকে নলবাৰী প্ৰজ্ঞানগৰী বুলি আমি সকলোৱে কওঁ। এই প্ৰজ্ঞানগৰীত এই প্ৰজ্ঞাৰ পৰিধি আৰু বাঢ়ক সেইটো আশা মই কৰিছোঁ। আৰু মই যিমান দিন থাকোঁ, ৬ মাহ থাকোঁ, ১ বছৰ থাকোঁ, ২ বছৰ থাকোঁ, যিমান দিন থাকোঁ ৰাইজৰ উন্নতিৰ হকে আৰু ৰাইজৰ স্বাৰ্থত থাকিম। এই তিনিটাই মই কথা ক'লোঁ আৰু আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ। আৰু মই জানো বৰ্ণালী মেমৰ লগত আপোনালোকৰ বহুত ভাল আছে আৰু তেখেতে কৈ গৈছে, তেখেত ট্ৰেইনিঙত আছে, তেখেতে মোক কৈ গৈছে আপোনালোকে যথেষ্ট সহায় সহযোগ কৰিছে বা য'ত ভুল ত্ৰুটি হৈছে সেইবিলাক আপোনালোকে আঙুলিয়াই দিছে যে এইটো আচলতে এনেকুৱাহে হ'ব লাগিছিল, এনেকুৱা হ'ব নালাগিছিল। আৰু এনেধৰণৰ আশানুৰূপ সেই হেৰি মই কৰিম আৰু আপোনালোকে সহায় সহযোগ কৰক। কাৰণ ডিচেম্বৰলৈহে ডেভেলপমেণ্টেল কামবিলাক হ'ব।
কাৰণ জানুৱাৰী এবাৰ হোৱাৰ পিছত ধৰক ফেব্ৰুৱাৰীৰ মিডমানৰ পাছতে মডেলখনৰ কন্যাক আকৌ আহি যাব গতিকে যিখিনি ডেভেলপমেণ্টেল কাম হ'ব লাগে জানুৱাৰীয়ে শেষ সীমা এতিয়া 20 তাৰিখেতো গম পাইছে আপোনালোকে যিটো কেন্দ্ৰীয়ভাৱে অসম চৰকাৰে বিষ্ণু ৰাভা দিৱস পাতে আমাৰ বৰ্ডৰ ফিল্ডত হ'ব আমাৰ কিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ো 4টা বজাত আহিব তাৰ পিছতে আগষ্টৰ ফাৰ্ষ্ট উইকতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান সিটোৰ বিহালীৰ পিছত যিখন নেক্সট মিটিং সেইখন ইয়াত আপোনালোকে সকলোৱে জানে যে অসমৰ যিমানখিনি আত্মসহায়ক গোটৰ বাইদেউ আছে সেই বাইদেউসকলক অসম চৰকাৰে 10,000 টকাকৈ দিব তাৰে উদ্বোধনী ইতিমধ্যে বিহালী সমষ্টিত 6 এপ্ৰিলত হৈ গৈছে এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা সিদিনা পেপাৰত কোনটো বিধানসভা সমষ্টিত কোনটো মাহত হ'ব সেইটো সবিস্তাৰে প্ৰকাশ পাইছে আৰু তাতে আপোনালোকে দেখিছে যে প্ৰথম সভাখন বিহালীৰ পিছত নলবাৰীতে হ'ব গতিকে ইয়াতে LAC ৱাইজ হ'ব আমাৰ যি 3টা বিধানসভা সমষ্টি আগষ্টত আমাৰ নলবাৰী বিধানসভা সমষ্টিৰ প্ৰথম মিটিংখন হ'ব আৰু তাত 20,000ৰ ওপৰত আমাৰ আত্মসহায়ক বাইদেউ আছে যিয়ে 10,000 টকা পাব গতিকে মই লক্ষ্য কৰি আহিছোঁ যে অসম চৰকাৰে নলবাৰী জিলাক বিশেষভাৱে প্ৰাধান্য দিছে যদি আপোনালোকে যোৱা 4-5টা বছৰ ভালকৈ চাই দেখিব যে নলবাৰী জিলাক প্ৰাধান্য দিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি যোৱা বেছি দিন হোৱা নাই আকৌ 20 তাৰিখে তেখেতে আহি আছে আকৌ আগষ্টত আহি আছে